নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল দিনন দিয়া ব্লগ। মানে বহুত দিনৰ ভিতৰত মানে লং ভিডিঅ' দিবলৈ গৈ আছোঁ। তো আপোনালোকৰ ভিডিঅ'টো স্ক্ৰিপ নকৰাকৈ শেষলৈ চাই থাকক। তো আপোনালোক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে পদুমীৰ শিঙি মাছ ভাজিৰ পৰা। তো আপোনালোকৰ এয়া চাওক, বিলাহী আৰু শিঙি মাছ খুন্দকৈ মজাকৈ বনাই আছে পদুমীয়ে। ক'ত বা পলাই গ'ল মানে ভিডিঅ' আৰম্ভ কৰাৰ লগে লগে ক'ত বা আছে সেইফালে মানে বহুত দিনৰ ভিতৰত মানে লং ভিডিঅ' লৈ আনিছোঁ না, সেইকাৰণে পূৰা একদম লাজ পাই আছে। চাওকচোন বন্ধুসকল, আৰু কিমান সুন্দৰ দেখি আছে। যিহেতু মানে সুন্দৰ মানুহে লাজ পায় না, সেইকাৰণে চাওক সুন্দৰ যে সেইখিনি পুৰা লাজ পাই আছে। তো বন্ধুসকল মানে বহুত দিন ধৰি মানে এনেই আছে পদুমীয়ে। মানে সেইদিনকাটো গামোচা বনোৱাটো প্ৰায় 15 দিন মানে হ'ল নেকি গামোচা বনোৱা, মানে পাৱাটো গামোচা বনাই শেষ। গামোচা বনাই কিনে শেষ হোৱাটো মানে 15 দিন মানে হ'ল। সেইকাৰণে কি কৰিম কি নকৰিম বুলি থাকি আছে, আৰু পইচা পাতিও নাই। সেইকাৰণে 15-16 দিন মানে এনেকৈ ৰেষ্ট কৰি আছিলে। আজি সুন্দৰকৈ মানে ৰঙচাই বজাৰত যাব আৰু সূতা লৈ আনিব নেকি। বাহ, সদায় মানে এনেই থাকিবলৈ মন নাযায়, মানে সূতা লাগে তাক, কাপোৰ বনাই থাকিব নেকি। বাহ, এইফালে চাই দিয়ক, ইমান সুন্দৰ দেখি আছে তথাপিও লাজ পায় নেকি। বাহ, এনি টাইম বদমাইছ পদুমীয়ে। আৰু এয়া চাওক মানে পদুমীৰ আঞ্জাটো কেনেকুৱা হৈ আছে দেখুৱাই আছোঁ। ৰাধে ৰাধে। এয়া চাওকচোন বন্ধুসকল, পদুমীৰ শিঙি মাছ কি সুন্দৰকৈ মজাকৈ ভাজি হৈ আছে। এই বাবা, ইমান ধুমা। এয়া চাওক, বিলাহীৰ সৈতে একদম মজা হ'ব নেকি। ৱাও, এইটো ঢাকি দিলোঁ দিয়ক। তো বন্ধুসকল সুন্দৰকৈ বহি ল'লে ভাত খাবলৈ একদম মজাকৈ মাছৰ লগত খাই আছোঁ। এইফালে আমাৰ মা আৰু বাবা মানে বহুত দিন হ'ল সিহঁতকো মানে নেদেখুৱা, সিহঁতক মানে সুন্দৰকৈ মজাকৈ খাই আছে। পদুমী বোলে নাখায়, মানে পিছত খাব, আমাক কিবা কিবি আনি আছে। চাওক মানে এই ইফাল সিফাল বেৰাই আছে বাৰু। বাপৰে, মজাকৈ খাই আছোঁ দিয়ক আজিৰ দিনটো মজা। চাওক একদম। তো বন্ধুসকল ভাত পানী খাই কিনে ৰংচাই বজাৰৰ পৰা গৈ আহিলোঁ। এয়া চাওকচোন বন্ধুসকল, এতিয়া মানে কি লৈ আনিলোঁ, চোতা, খালি চোতাই লৈ আনিছোঁ। আৰু ৰেডি পূৰা একদম নিমখ জলকীয়া লৈ কিনে। সেই বড়ো ভাইক গালি পাৰিব নেকি, সি এনেই দিব। চাওকচোন মানে বজাৰৰ পৰা আহিলোঁ, এতিয়া অমিতা খাবলৈ যাম বাৰু। নিহালে কি কৰি আছা বন্ধুসকল, ধুনীয়াকৈ মানে বড়ো ভাইৰ ঘৰত আহিলোঁ। চাওক মানে সুন্দৰকৈ আহি পালোঁ। এতিয়া এইটো নিহালদেৱৰ আম পাৰিম এতিয়া। মানে অমিতাক মানে আম বুলি কয় নিহালদেৱ। হয় নিহালদেৱ, ডাঙৰ আম খাব না নাই হা? এই অমিতা খাব না নাই, অমিতা খাব পাৰটো পাৰ উঠ। ই বা পাৰিব বোলে, ই বান্দৰ, ই বান্দৰ, এই বান্দৰ, এই নাম নোৱাৰিব নোৱাৰিব। ইমান নাটকা হা, ইমান নাটকা। কম্প্ৰেং লগত পাৰিব লাগিব। ঐ বাছ ল'ব যা, বাছ নিহালদেৱ। ঐ যে ইয়াতে আছে, এইটো কি, এইটোৰ লগত পাৰি দিয়ক। এইটো পাকাটো, এইটো হা হা, এইটা দেখা পাইছে না হা, এইটো চৰ আহি গ'ল। ইচ 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 ইচ। ভালে আছে, কি নেমা নিমচা সুন্দৰকৈ বুঢ়াকৈ কাটি কিনে খাম। নিহালদেৱ ক'ত গৈছে, পানী খাবলৈ নেকি নিহালদেৱ? পাহ নিহালদেৱ কি কৰি নিহালদেৱ পানী খাই আছে। ই বান্দৰটা গ'ল। মানে যিকেইটা অমিতা মানে পাৰিছিলোঁ দেখাত মানে একদম ভালে, লেকিন চাওকচোন এনেকুৱা মানে পাকিব লাগিছিল বেছি কৰি, কিন্তু ইমান পকা নাই, মানে ইমান টেষ্ট নালাগে বাৰু। মই অকণমান খাইছিলোঁ। এই ক'ৰ পৰা কেলা পাল হা, ক'ৰ পৰা পাল পানী নিহালদেৱ, কাৰ কল এতিয়া নাখাবি। হাগা শক্ত হ'ব, হাগা। এতিয়া গুটি থকা কল, কিন্তু গুটি থকা কল হাগা শক্ত হ'ব, হাগিব নহ'ব, বেছি নাখাবি, অলপ খাবি হা নিহালদেৱ। আৰু তুমি কি পাবা নাই নেকি? এইটো অলপখানি খাম, ইমান নালাগে দে। বন্ধুসকল এয়া চাওকচোন কেনেকুৱা ষ্টিল কৰি কাটিছে চুলিখন। এয়া চাওক মানে যেনিবা একদম ডেকা ল'ৰা হা, ইমান সৰু মানুহ ইমান ষ্টাইল কৰি কাটিছে হা নিহালদেৱ। ইমান ষ্টাইল কৰি কিয় কাটিছে চুলিটো? এই তোমাৰ দৰে ময়ো কাটিব লাগিব ষ্টাইল কৰি, মোৰটো লম্বা হ'ল কাটিব লাগিব। আৰু এইটো ৰেডি অমিতা আটাৰ লগত দিছে। আটাৰ লগত দিছে, আটাই এনেকুৱা ষ্টাইল কাটি দিছে। চাওক মানে না পিটকি দিলোঁ আৰু কি এনেকুৱাই মানে খাই দিম
নেকি কেনেকুৱা টেষ্ট আছে নে অলপ খাই আছে আছে না অলপ অলপ কলবোৰ মানে বিছি একদম পাতলা ঠিকে আছে মানে ইমান ভালো নহয় ইমান বেয়াও নহয় মিডিয়াম খাই লৈছা বচন ফোনচোন নকৰা অলপ কোন কোৱা ভাল তো বন্ধুসকল ধুনীয়াকৈ সুন্দৰকৈ খাই ল'লোঁ অমিতা একদম মজা লাগছে না চাওক কি চচমা দূৰে ইমান স্পীড ভিডিঅ'টো মানে ইয়াতে সমাপ্ত কৰি ল'ম তো বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো কি কৰিব প্ৰথমে থাপাককৈ মাৰি দিয়ক তো বন্ধুসকল আজিলৈ মানে ধন্যবাদ টাটা বাই বাই আহি পালোঁ দিয়ক আমাৰ ঘৰ